নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই আপোনালোক সকলোকে অৰ্গেনিক চেনেললৈ স্বাগত জনাইছোঁ। আজি মই আপোনালোকক অন্য এটা ভিডিঅ' লৈ আহিছোঁ। জব ভেকেঞ্চিৰ যিটো ভিডিঅ' সেইটো হৈছে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025। আৰু এইটো হৈছে এই ৰিক্ৰুইটমেণ্টটো ওলাইছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যি অফিচাৰ পোষ্ট আছে সেই অফিচাৰ পোষ্টৰ কাৰণে ওলাইছে 195টা। চ' মই আপোনালোকক কৈ আছোঁ, আপোনালোকে চাই গৈ থাকক, ভিডিঅ'টো স্কিপ নকৰিব। ইয়াত লিখা আছে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, লাষ্ট ডেট আছে 17 এপ্ৰিল 2025, মানে ধৰি লওক 17 এপ্ৰিললৈকে লাষ্ট ডেট আছে। তো তাৰ আগতে আপোনালোকে এপ্লাই কৰক সোনকালে, এপ্লাই প্ৰচেছ চলি আছে, তো আপোনালোকে দেৰি নকৰিব। তাৰ তলত চাওক আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, ইয়াত যে লিখা আছে এইখিনি কথাত লিখা আছে যে এইটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট অফিচাৰৰ পোষ্ট হয়, 195টা পোষ্ট আছে আৰু এইটো অনলাইন যোগে এপ্লাই কৰিব পাৰিব, ইয়াত লিখা আছে। চ' আৰু তলত লিখা আছে যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025। এই যে লিখা আছে 2025 বুলি ইয়াতে লিখা আছে যে নেম অফ পোষ্ট, মানে পোষ্টৰ নেম হৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট অফিচাৰ পোষ্ট হয়। আৰু ইয়াতে লিখা আছে যে কেইটা পোষ্ট আছে, সেইটো হৈছে 195টা, মই কৈয়ে দিছোঁ। আৰু কেটেগৰিজ ৱাইজ মানে যিটো ধৰি দিয়া আছে কেটেগৰি ৱাইজ, তাতে কেটেগৰি ৱাইজত আপোনালোকে চাই ল'ব। ইয়াতে ইউআৰ মানে 112টা লিখা আছে, আৰু OBC MOBCত 37টা আছে, আৰু SCত আছে 14টা, STPত আছে 23টা, STSত আছে 9টা। আৰু এতিয়া চাওক পে স্কেলটো আপোনালোকে চাব 30,000, 1,10,000 সেনেকুৱা ধৰণৰ লিখা আছে। আৰু নেম অফ ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম, মানে গভৰ্ণমেণ্ট চাকৰি হয় যিহেতু, আপোনালোকে এপ্লাই কৰিব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া যি এইটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্টৰ আছে, চিটিজেনশ্বিপটো চাই ল'ব। তাৰমানে ইয়াত লিখা আছে কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেনশ্বিপ, মানে ইয়াতে লিখা আছে যে যিজনে মানে এপ্লাই কৰিব, মানে যোনে ধৰি লওক এপ্লাই কৰিব তেওঁলোক ইণ্ডিয়াৰ মানে ধৰি লওক বাস কৰা হ'ব লাগিব, মানে ইণ্ডিয়ান হ'ব লাগিব, তেওঁলোকে ভাৰতীয় হ'ব লাগিব, এই বুলি কোৱা হৈছে। আৰু ৰেচিডেঞ্চিপ, মানে ৰেচিডেঞ্চিপৰ ইয়াতে দিয়া আছে যে দ্য কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ আছাম, মানে অসমৰ পাৰ্মানেণ্ট হ'ব লাগিব। আৰু তলত দিয়া আছে যে 2 নম্বৰটো লিখা আছে দ্য কেণ্ডিডেট মাষ্ট বি প্ৰডিউচ PRC ইছ্যু এডুকেশ্যনেল পাৰপাছ আৰু এমপ্লয়মেণ্ট এক্সেছ, মানে ইয়াতে কোৱা হৈছে যে এডুকেশ্যনৰ মানে শিক্ষাগতৰ কাৰণে যি PRC বনোৱা হয়, শিক্ষা ল'বৰ কাৰণে ওপৰৰ ধৰি লওক শিক্ষা ল'বৰ কাৰণে যি PRC বনোৱা হয়, সেই PRCখন থাকিব লাগিব, নতুবা ধৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে, সেই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপোনালোকৰ হাতত থাকিব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিটটো আপোনালোকক দিয়া আছে দ্য কেণ্ডিডেট শুড নট বি লেছ দেন 21। ইয়াতে মানে লিখা আছে যে 21 বছৰৰ তলত হ'ব নালাগিব, 21 বছৰৰ ওপৰত হ'ব লাগিব, আৰু 38 বছৰৰ মানে তলত হ'ব লাগিব। 21 বছৰৰ ওপৰত 38 বছৰৰ তলত, এই যিখিনি বয়সৰ সময়সীমা আছে, এইখিনি সময়সীমাৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাত এজ ৰিলেক্সেশ্যনটো আছে, দ্য কেটেগৰি ৱাইজ এজ ৰিলেক্সেশ্যন বুলি কোৱা হৈছে যে SCৰ কাৰণে 5 ইয়াৰ্ছ, STৰ কাৰণে 5 ইয়াৰ্ছ, OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ, আৰু PWDBৰ কাৰণে 10 ইয়াৰ্ছ। এনেকৈ ফৰ মোৰ ডিটেইলছ প্লিজ ৰিড অফ অফিচিয়েল নটিফিকেশ্যন, আৰু এনেকুৱা ধৰণৰ কোৱা হৈছে। আৰু যে ইয়াতে তলত লিখা আছে চাওক এডুকেশ্যন কোৱালিফিকেশ্যন, এডুকেশ্যনৰ কোৱালিফিকেশ্যন মানে ইয়াতে কি কি লগা হ'ব চাওক। এতিয়া গ্ৰেজুৱেট হ'ব লাগিব বুলি কোৱা হৈছে যে কেণ্ডিডেটবিলাক, চ' ইয়াতে লিখা আছে। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেচিডেঞ্চ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে আকৌ কৈছে কেণ্ডিডেট মাষ্ট বি ৰেজিষ্টাৰ্ড বুলি কৈছে, মানে এই লাইনটোত মানে কোৱা হৈছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ মানে কাৰ্ডখন মানে প্ৰয়োজন হ'ব, তো সেইখন নহ'লে নহ'ব বুলি কৈছে। আৰু লগত তাৰপিছত আছে স্মল ফেমিলি নৰ্মছ, দ্য কেণ্ডিডেট হেভ টু ছাবমিট ডিক্লেৰেশ্যন ৰিগাৰ্ডিং দ্য স্মল ফেমিলি নৰ্মছ। এই যিখন ফৰ্ম আছে, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি তাত জমা দিব লাগিব, তাত কি কি ডকুমেণ্টছ লাগে সেইখিনি আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু ইয়াতে যিখিনি আপোনালোকে দেখিছে ডিস্কভাৰ ৰিলেটেড টপিকছ, মানে ধৰি লওক এগ্ৰিকালচাৰেল, আছাম এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট, এইখিনি ধৰি লওক তাত লগত ৰিলেটেড থকা এইবিলাক টপিক হয়। চ' গতিকে সেইখিনি ইয়াতে ধৰি লওক আহি গৈছে এডভাৰটাইজমেণ্টত। আৰু ইয়াতে চাওক এপ্লিকেশ্যন ফিজটো চাই ল'ব। এতিয়া কেটেগৰি ৱাইজ এপ্লিকেশ্যন ফিজটো আপোনালোকে দিব লাগিব অনলাইন কৰোঁতে। চ' জেনেৰেল পষ্টৰ কাৰণে আপোনালোকে দিব লাগিব 297.20, আৰু OBC MOBCৰ কাৰণে 197। তাৰপিছত SC ST BPLৰ কাৰণে PWDৰ কাৰণে আছে 47.20, মানে 20, এইখিনি টকা দিব লাগিব আপোনালোকে এপ্লাই কৰোঁতে। আৰু হাউ টু এপ্লাই ফৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট, মানে এই যে ডিপাৰ্টমেণ্টৰ কাৰণে ধৰি লওক এপ্লাই কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ এপ্লাই কৰিব লাগিব সেইটো ইয়াতে ধৰি দিয়া আছে। ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেট এপ্লাই টু, ইয়াতে মানে যিখিনি পষ্টৰ কাৰণে এপ্লাই কৰিব লাগিব তাৰ বিষয়ে ইয়াতে মানে ধুনীয়াকৈ দিয়া হোৱা আছে, ধৰি লওক কি কি কৰিব লাগিব। এই নিউ ৱেবছাইট মানে ধৰি লওক অপেন বুলিকৈ কৈছে, ধৰি লওক ৱেবছাইটটো ধৰি লওক অপেন হৈ যাব। এণ্টাৰ ইউৰ পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছ, মানে ৰিকুৱাৰ্ড আপলোড পাছপৰ্ট চাইজ
মানে ইয়াতে ধৰি লওক এণ্টাৰ অল ইউৰ পাৰ্চনেল এণ্ড এডুকেশ্যনেল মানে কি ধৰি লওক যিখিনি ধৰি লওক আপোনালোকৰ ব্যক্তিগত হেৰি আছে নথি পত্ৰ আছে কাষ্ট চাৰ্টিফিকেটে হওক বা বাৰ্থ চাৰ্টিফিকেট সেইবিলাক দিব লাগিব তাৰপিছত এডুকেশ্যনেল ডিটেইলছ মানে ধৰি লওক এডুকেশ্যনেল যিবিলাক ধৰি লওক কাগজ পত্ৰ আছে সেই সকলোখিনি আপোনালোকে দিব লাগিব তেনেকৈ ধৰণৰ ধুনীয়াকৈ ইয়াতে বুজাই থৈ দিয়া আছে চ' গতিকে আপোনালোকে ভালকৈ ভিডিঅ'টো প'ষ্ট কৰি চাই ল'ব পাৰিব চ' ইম্পৰ্টেণ্ট ডেট অফ আছাম এগ্ৰিকালচাৰৰ কাৰণে ধৰি লওক ডেটটো ধৰি দিয়া আছে ষ্টাৰ্টিং ডেটটো আপোনাৰ 18 মাৰ্চতে আৰম্ভ হৈ গৈছিল আৰু এতিয়া 17 মাৰ্চলৈকে ধুনীয়াকৈ চলি আছে চ' 17 মাৰ্চলৈকে ধৰি লওক চলি থাকিব যিহেতু তো 17 মাৰ্চটো শেষ নহওঁতে 18 মাৰ্চলৈকে যিহেতু আৰম্ভ হৈছিল 18 মাৰ্চতে তো এতিয়া 17 এপ্ৰিললৈকে আছে তো সময়টো গতিকে এতিয়াও শেষ হৈ যোৱা নাই 17 এপ্ৰিললৈকে আছে আৰু এই 17 এপ্ৰিলৰ ভিতৰতে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আৰু এতিয়া মই আপোনালোকক কৈ দিছোঁ শুনক এই ইম্পৰ্টেণ্ট ৱেব লিংক যিটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিৰ আছে সেইটো হ'ল অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি কৈছে অনলাইন এপ্লিকেশ্যন ফৰ্ম এডভাৰটাইজমেণ্ট ডিটেইল আপোনালোকৰ যিটো লাগে সেইটো আপোনালোকে ইয়াতে ক্লিক কৰিলে আপোনালোকে এটা নতুন পেজ খোলা খাব আৰু সেই নতুন পেজ খোলা খোৱাৰ লগে লগে তাতে যি ডকুমেণ্টছ য'ত লাগে সেইমতে আপোনালোকে ভৰাই গ'লে এপ্লাই অনলাইনটো সুন্দৰকৈ আপোনালোকে কৰিব পাৰিব কোনো ধৰণৰ ডাউট নাই চ' গতিকে আপোনালোকৰ যদি কিবা ধৰি লওক ডাউট থাকে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো আকৌ এবাৰ ধৰি লওক চাই ল'ব আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই ল'ব আৰু নতুবা আপোনালোকক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংকটো দি থৈ দিম তাতে গৈ পেলাই আপোনালোকে ভিডিঅ'টো চেক কৰি চাব আৰু লগতে যদিহে আপোনালোকৰ মোৰ চেনেলটো ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাব আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিওঁ তেতিয়া নতুন ভিডিঅ'বোৰ পাই গৈ থাকিব তো আজিলৈ ইমানেই বাই বাই